কৃষ্ণ জয়গুৰু শংকৰ সকলোকে ভক্তিপূৰা সেৱা নিবেদন কৰিছোঁ। এই ভিডিঅ' চাই থকা প্ৰত্যেকজন আই বাপৰ শ্ৰীচৰণে সহস্ৰ কোটি প্ৰণিপাত জনাইছোঁ, সেৱা জনাইছোঁ। আমি আমাৰ বাইদেউৰ গৃহত আজি আশ্ৰয় লৈছোঁ। ইয়াতে আমি ৰাতি থাকিম আৰু এই সন্ধিয়া বেলাত আমাৰ পৰম সৌভাগ্য যে আমাৰ এই বাইদেউৰ গৃহৰ আশে পাশে থকা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীসকলে আমি অহা গম পাই তেখেতলোকে আমাক লগ ধৰিবলৈ আহিলে আৰু সৰুকৈ এই গৃহতেই ভাগৱত অকণমান চৰ্চা কৰা হ'ল। আৰু শংকৰ মাধৱ প্ৰাথমিক শংকৰ মাধৱ প্ৰাথমিক এখেত হৈছে প্ৰাথমিকৰ সম্পাদক আৰু প্ৰভুজনাৰ গৃহতেই অনুষ্ঠান ভাগ কৰাৰ কথা ভাবিছিলে, তথাপি প্ৰভু কৃপাত আমাৰ বাইদেউৰ গৃহতেই হ'ল। যাই কি নহওক, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এইখন গাঁৱত মাত্ৰ 4জন সংগী আছে আৰু আজি 8 কিলোমিটাৰমান হ'ব ইয়াৰ পৰা, নহয় বাৰু? 8 কিলোমিটাৰ আগৰ আমাৰ এজন শহীদ বান্ধৱ এইফালে বহি আছে, বাবুজনৰ লগত আমি বাৰ্তালাপ কৰিম। তেখেতে এই অঞ্চলটোত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী কেনেকৈ আনিব পৰা যায় এই কথাখিনি আলোচনা কৰি তেওঁ প্ৰচাৰ প্ৰসাৰ কৰিছে। খুব সুন্দৰ এটা পৰিৱেশ সৃষ্টি কৰিছে। আমি প্ৰথমতেই আমাৰ শংকৰ মাধৱ প্ৰাথমিকৰ সম্পাদক প্ৰভুজনৰ ওচৰলৈ আমি আহিছোঁ। তেখেতৰ লগত আমি কিছু বাৰ্তা আলোচনা কৰিম। কৃষ্ণ প্ৰভু, কৃষ্ণ জয়গুৰু শংকৰ, আপোনাৰ চৰণ আমি সহস্ৰ কোটি প্ৰণিপাত জনাইছোঁ, সেৱা জনাইছোঁ। আচলতে আপোনালোকৰ শংকৰ মাধৱ প্ৰাথমিকখনত 10জন সদস্য আছে। এইখন গাঁৱত 4জন, মানে 4টি গৃহ আৰু নাচনীত এটা গৃহ আৰু টিংখাঙত 2টা গৃহ, এনেকৈ মানে ওচৰে পাজৰে আৰু লুংলুঙি গাঁৱত এটা গৃহ, এনেকৈ মানে আমাৰ এই 10টা গৃহ আছে। এই গাঁওখনৰ আপোনালোকৰ 4টি গৃহই বীজ আৰম্ভ কৰিছে, তাৰপিছত লাহে লাহে আমাৰ এই পূৰ্ণবাপত প্ৰথম আমি ভাগৱত পাঠ কৰা হ'ল প্ৰথম। তাৰ পৰা আমি চিন্তা কৰিলোঁ যে শংকৰ মাধৱ প্ৰাথমিক এই আমি যে সংঘৰ নীতি আদৰ্শবোৰ ভাল দেখি তাত আমি যাবৰ কাৰণে মানে আগ্ৰহী হ'লোঁ। তাৰ পৰা আমি প্ৰথম আমাৰ এই ককাইদেউ গৃহৰ পৰা এনেকৈয়ে মানে আৰম্ভ কৰিলোঁ আৰু শংকৰ মাধৱ জ্যোতি প্ৰাথমিক খুলিলোঁ। তাৰ পৰা আৰু এতিয়া এনেই প্ৰচাৰ প্ৰসাৰত যথেষ্টখিনি মানুহ আহিম বুলি কৈ থাকে, কিন্তু এতিয়ালৈকে আমাৰ সংগী হোৱা নাই। লাহেকৈ হ'ব আৰু লাহে লাহে হ'ব। আমি আপোনাক নতুন আনন্দিত হৈছোঁ, আপোনাৰ চৰণত আমি সেৱা ধৰিছোঁ। আমি আপোনাৰ আজি সন্ধিয়া বেলাত লগ পাই আমি কৃতকৃত হৈছোঁ। প্ৰভু ভগৱন্তই আমাক আজি কৃপা কৰিলে, যিহেতু আপোনালোকৰ আমাৰ চৰণ দৰ্শন হ'ল। এনেধৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আপোনালোকে প্ৰচাৰ প্ৰসাৰ কৰি থাকক আৰু এইখন গাঁৱত যাতে আৰু সংগী বৃদ্ধি হওক তাৰে কামনা কৰিছোঁ। আমাৰ এজন জ্যেষ্ঠ বাপ আছে, বাপজন সেয়া সুন্দৰকৈ বহি আছে, বাপজনৰ ওচৰলৈ আমি যাম। তেখেতো শংকৰ মাধৱ প্ৰাথমিকৰ সংগী। কৃষ্ণ, সম্পূৰ্ণ পৰিচয়টো যদি আপুনি আমাক আগবঢ়াই দিয়ে। জয়গুৰু শংকৰ, মোৰ নাম শ্ৰীগ্ৰীণ চেতিয়া। আমি মানে শংকৰ সংঘৰ বা আমি এই অনুষ্ঠানবিলাকলৈ গৈ আমি মানে খুব আকৃষ্ট হ'লোঁ। এই মানে নিয়ম নীতি আপোনাৰ যিবিলাক ভগৱন্তক পদচৰণ কিমতে ভগৱন্তক আমি পদচৰণত আমি কিমতে কৃপা হ'ব পাৰোঁ বা আমি কিমতে জীৱনটো গঢ়িব পাৰোঁ, তাৰ সেই আদৰ্শবিলাক পাই আমি সেই অনুপাতে আমি মানে সেই এখনি মানে প্ৰাথমিক খোলা হ'ল মানে শংকৰ মাধৱ। এই তেনেকৈ দি বৰ্তমান আমি এনেকৈ চলি আছোঁ। কৃষ্ণ, আপোনাৰ দুখনীয়া অভয়চন আমি সহস্ৰ কোটি প্ৰণিপাত জনাইছোঁ, সেৱা জনাইছোঁ। যিহেতু ইমান কষ্ট কৰি আপোনালোকে এখন প্ৰাথমিক ইয়াতে খুলিছে আৰু আপোনালোকৰ 4জনেই এই আগস্থান লৈছে। আজি 3জন আছে আপোনালোকৰ প্ৰাথমিকৰ, এজন বাপ তেখেতে অকণ কামৰ কাৰণে মানে বাহিৰলৈ গৈছে। আমাৰ ওচৰত আৰু এজন জ্যেষ্ঠ বাপ আছে। আমি আগতো ভিডিঅ'ত সেই বাপজনৰ লগত গৃহত গৈ আমি ভিডিঅ' বনাই আপোনালোকক আগবঢ়াইছিলোঁ। সেয়া হৈছে আমাৰ শ্ৰদ্ধাৰ প্ৰভুজনা। কৃষ্ণ প্ৰভু, আজি এই অনুষ্ঠানটোৰ আজি ভাগৱতৰ চৰ্চা আমি কেইজনমান ভকতে আমি ইয়াতে কৰা হ'ল আৰু উদ্দেশ্যটো আছিল যে আমি কিছু কথা আলোচনা কৰোঁ। আৰু সম্পূৰ্ণ এই দায়িত্বটো লৈছিল আমাৰ প্ৰভুজনাই। মনলৈ তেখেতৰ গৃহলৈ যাওঁতেই প্ৰভুজনাই মনে মনে ভিতৰে ভিতৰে ফোন কৰি ভকত বৈষ্ণৱৰ কথা পাতি
সন্ধিয়া সময়ত যাতে আমি কৃষ্ণৰ কথা কৃষ্ণৰ ৰস আমি ল'ব পাৰোঁ তাৰ ব্যৱস্থা কৰিছিল। আপোনাৰ চৰণ আমি সহস্ৰ কোটিবাৰ প্ৰণিপাত জনাইছোঁ, সেৱা জনাইছোঁ। একচুৱেলি আপোনাৰ ভগৱন্তৰ কৃপা বুলি কৈছোঁ, আপুনি বহুত চতুৰ এজন ভকত। ভকতৰ সংগ বিচাৰি ফুৰে আপুনি। কেনেকুৱা লাগে আজি এই অনুষ্ঠানটো আপোনাৰ কেনেকুৱা লাগিল, আৰু পৰৱৰ্তী সময়ত আপুনি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমাৰ একান্ত সেৱক আমাৰ গুৰুস্বৰূপ প্ৰাণজিৎ গগৈ বাবুকো আপুনি নিমন্ত্ৰণ জনাইছে, অনিল বাবু ইয়ালৈকে আহিছে, গতিকে আৰু পৰৱৰ্তী সময়ত কেনেকুৱা ধৰণৰ কাৰ্যসূচীবিলাক আপোনালোকে আগবঢ়াই নিব? জয়তে আপোনাৰ থ্ৰুৱেদি মই সকলো অসমবাসী ভক্তপ্ৰাণ বৈষ্ণৱবৃন্দলৈ সেৱা ধৰিছোঁ। প্ৰথমতে শংকৰ সংঘলৈ আহিবৰ বাবে চিন্তা চৰ্চাখিনি আৰম্ভ এনেকৈ কৰা হ'ল। প্ৰথমতে মই প্ৰাণজিৎ গগৈ বাপজনাক আমাৰ এই মহাধৰ্মৰ গৃহলৈকে নিমন্ত্ৰণ জনাইছিলোঁ। তেখেতে আহি আমাৰ গৃহত আহি ভাগৱত ব্যাখ্যা কৰাৰ পাছৰ পৰা অলপ মোৰ মনটো শংকৰ সংঘৰ ফালে ধাৱমান হ'ল, আৰু শংকৰ সংঘৰ অনুষ্ঠানবিলাকলৈ যেতিয়া যাবলৈ ধৰিলোঁ, ভকত বৈষ্ণৱক লগ পাই ব্যয়বহুল এখন সমাজ যেতিয়া দেখা পালোঁ, আমাৰ গাঁৱৰে 4জন ভকত বৈষ্ণৱ লৈ শংকৰ সংঘৰ অনুষ্ঠানবিলাকত যেতিয়া আমি উপবিষ্ট হ'লোঁ, তেতিয়া তেওঁলোকৰ লগত কথা বতৰা পাতি আমি এখন শংকৰ সংঘৰ আধাৰত মানে এখন প্ৰাথমিক গঠন কৰিব লাগে বুলি চিন্তা চৰ্চা কৰি শংকৰ মাধৱ জ্যোতি নামেৰে এখন আমাৰ দীঘলীয়া গাঁৱত এখন প্ৰাথমিক নৱনিৰ্বাচিত কৰা হ'ল। এই বছৰ আপোনালোকৰ মানে সংঘত সোমোৱা প্ৰায় এবছৰ বা 1.5 বছৰ হৈছে চাগে? সংঘত আমি প্ৰায় আৰম্ভ কৰা 2 বছৰ হ'ল, কিন্তু সোমোৱা আমাৰ প্ৰায় আজি 4-5 মাহে স্বীকৃতি পোৱা। একেবাৰে নতুন এইখন প্ৰাথমিক স্বীকৃতি পাইছে 5 মাহমান আগত, আৰু শংকৰ সংঘত তেওঁলোকে অন্তৰ্ভুক্ত হৈছে প্ৰায় 1 বছৰমান হৈছে। তাৰ আগৰ পৰা শংকৰ সংঘৰ নীতি আদৰ্শবিলাক তেওঁলোকে অনুসৰণ গৈ আছিল আহি আছিল। চাওক এটা কি সুন্দৰ পৰিৱেশ এই গাঁওখনত তেওঁলোকে সৃষ্টি কৰিছে, ঈশ্বৰমুখী কৰিবৰ কাৰণে সৃষ্টি কৰিছে। ইয়াৰ আঁৰৰ মানুহজনক আমি দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। সেইজনে হৈছে 8 কিলোমিটাৰ, আজি 8 কিলোমিটাৰ পৰা তেওঁ আহি পিনি আমাৰ এই অনুষ্ঠানত পাইছেহি। আমি আপোনাৰ দুখনীয়া অভয় চৰণত সহস্ৰ কোটিবাৰ প্ৰণিপাত জনাইছোঁ, সেৱা জনাইছোঁ। প্ৰথমতে আপোনাৰ পৰিচয়টো যদি আমাক দাঙি ধৰে। কৃষ্ণ জয়গুৰু শংকৰ। আমাৰ নামভাগী হৈছে সুজিত গগৈ। আমি ইয়াৰ পৰা 8 কিলোমিটাৰ দূৰ হয় আমাৰ গৃহ। আমি ৰতনপুৰ প্ৰাথমিকৰ এজন সদস্য হয়। আমি এই প্ৰাথমিকখনত জড়িত হোৱা মূল হেৰিটোৱে হ'ল যে আমাৰ এই পূৰ্ণ গগৈ প্ৰভুজনাৰ থ্ৰুৱেদি আমি এই প্ৰাথমিকখনত সোমাব পৰা সুবিধা এটা পালোঁ। এখেতে আমাৰ এই প্ৰাণজিৎ গগৈ প্ৰভুজনাক আনোতে ফোনতে গম পালোঁ যে এখেতে প্ৰাণজিৎ গগৈক আনিব লৈছে। তাৰ প্ৰাণজিৎ গগৈৰ লগত আমাৰো আগৰ পৰাই মানে হেৰি এটা আছিলে, চিনাকি পৰিচয় এটা আছিলে। তাই এখেতে যেতিয়া সেই কথা এটা শুনাৰ লগে লগে এখেতৰ গৃহলৈ আহিলোঁ, আহি কথা এটা পাতিলোঁ, বৰ ভাল পালোঁ। মই পোৱাৰ লগে লগে অনুষ্ঠানটোত ভাগ লৈ এখেতৰ লগত সহযোগ কৰি প্ৰাণজিৎ গগৈ সেৱা শুশ্ৰূষা কৰা হ'ল ভাগৱত প্ৰচাৰটো। তাৰপিছতে এখেতসকলৰ ইজন সিজন ভকতে যেতিয়া মানে আগ্ৰহীটো দেখুৱালে, আমি টিংখাং আঞ্চলিক শাখালৈ প্ৰভু আমি বিভিন্নজন ব্যাখ্যাকাৰ অনা হৈছিলে। আপোনাৰ বনিয়া প্ৰভুৰ পৰা অনিল তাঁতীকেও আমি অভাজনে ইয়ালৈ হেৰি কৰিছিলোঁ, আমন্ত্ৰণ কৰি অনা হৈছে এই সকলো ভকতৰ কাৰণে। আমি চন্দন কোঁৱৰৰ পৰা আদি কৰি গোটেই ভকতক এওঁলোকক নি দেখুৱালোগৈ। য'তে অনুষ্ঠান হয় তলৈকে এওঁলোকক নিমন্ত্ৰণ দিওঁ, তলৈকে নিলোঁ। তেনেকৈ নি যেতিয়া এওঁলোকৰ মনটো আকৰ্ষিত হ'ল, তেওঁলোকক ক'লে এখন প্ৰাথমিক বনোৱা, তোমালোকে প্ৰাথমিকখনৰ প্ৰতি হেৰি কৰা, আমি সহযোগ দিম, আমি দেহেকেহে আমি হেৰি কৰিম বুলি আমি পূৰা প্ৰতিশ্ৰুতি দিলোঁ। দি মেলি সেই শংকৰজ্যোতি প্ৰাথমিকখন গঠন কৰি দিলোঁ। ভকত ইয়াৰ পৰা 10 কিলোমিটাৰ দূৰত দুঘৰ আছে, সেই দুঘৰত আমি গৈ এদিন ভাগৱত পাঠ কৰিলোঁ। কোৱাৰ লগে লগে সেই সকলোকো ক'লোঁ যে এই অনুষ্ঠানটো আহক। টিংখাঙত দুঘৰ আছিলে, সেই দুঘৰকো ঠিক তেনেকৈ ক'লোঁ। ইয়াত 6 ঘৰমান আছে, এই কেইঘৰ লগ লাগি এখন প্ৰাথমিক এইসকলৰ লগত আলাপ আলোচনা কৰি প্ৰাথমিকখন হেৰি কৰা। আৰু আঞ্চলিকতো আমি খুব ওতঃপ্ৰোতভাৱে জড়িত থকা গতিকে আঞ্চলিককো খুব খাটনি ধৰাৰ পিছত এওঁলোককো এই মূলৰ
মূলৰ পৰা এইবছৰ আপোনাৰ জানুৱাৰী মাহত স্বীকৃতি প্ৰাপ্ত কৰি অনা হ'ল যে শংকৰ মাধৱজ্যোতি প্ৰাথমিকৰ নামেৰে তেওঁলোককো এখন প্ৰাথমিক কৰি দিয়া হ'ল। কৃষ্ণ কৃষ্ণ সুন্দৰ। আৰু এনেধৰণে বাপজনে কষ্ট কৰিছে আৰু তেওঁলোকে সেই কষ্টৰ ফলটো দিছে। গতিকে আপোনাৰ চৰণত আমি সহস্ৰ কোটি প্ৰণিপাত জনাইছোঁ। এনেধৰণে গুৰুজনাৰ প্ৰচাৰ প্ৰসাৰ কৰি থাকক। আগন্তুক দিনত আমি ইয়ালৈ আহিলে যাতে আৰু দুঘৰ আমি বৃদ্ধি পাওঁ, আহিব আমাৰ দৃঢ় বিশ্বাস আছে। গতিকে আপোনালোকৰ একেবাৰে নতুন প্ৰাথমিক আমিও আমাৰ আজি জীৱন ধন্য হৈ গ'ল, যেতিয়া আজি আমি আহি পিনি ইয়াতেই অনুষ্ঠান এটা কৰিব পাৰে সুবিধা পালোঁ। আমাৰ ওচৰত এগৰাকী আই আছে, এয়া হৈছে আমাৰ আপাদু বুলি কয়, আমাৰ শ্ৰদ্ধাৰ আপাদু বুলি ক'লে হয়নে বাৰু? গতিকে শুই দিওঁ আৰু এই ব্যস্তি। গতিকে আপোনাৰ চৰণৰ সহস্ৰ কোটি প্ৰণিপাত জনাইছোঁ, সেৱা জনাইছোঁ। কেনেকুৱা লাগে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নীতি আদৰ্শবিলাক কেনেকুৱা লাগে? নীতি আদৰ্শবিলাক ভাল লাগে। হয় হয় হয়, ভাল লাগে। সেই মই গৈয়ে থাকোঁ মাজে মাজে হয় সংঘবিলাকলৈ, কিন্তু এই আজি কেইদিনমানৰ পৰা যাব পৰা নাছিলোঁ, আজি আকৌ আহিছোঁ। হয় হয়, খুব সুন্দৰ। আৰু আমি আশা কৰিছোঁ যাতে এনেধৰণে আকৌ আমি লগ পাওঁ, সেই আশা কৰিছোঁ। আৰু আপোনালোকৰ ওচৰত আমি সহস্ৰ কোটি প্ৰণিপাত জনাইছোঁ, সেৱা জনাইছোঁ। এনেধৰণে আপোনালোকে এইখন গাঁৱৰ ঈশ্বৰমুখী কৰক সকলোকে। আৰু আমাৰ সম্পাদক প্ৰভুজনৰ আমি সেৱা ধৰিছোঁ। আজি অনুষ্ঠানটো খুব সুন্দৰকৈ পৰিচালনা কৰি লৈ গ'ল। গতিকে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিটো নীতি আদৰ্শ, এই নীতি আদৰ্শবিলাক আমি নিজে নিজে ঠিক কৰি পিনে আমি আনক যাতে আমি ক'ব পাৰোঁ, ইমানখিনি আমি কৰি আমি আগবাঢ়ি যাব লাগিব। সকলোকে ভক্তিপূৰ্ণ সেৱা নিবেদন কৰি আমি আপোনাৰ পৰা বিদায় মানিছোঁ। আৰু ভিডিঅ'টো চাই থকা প্ৰত্যেকজন আই বাপৰ চৰণ আমি সহস্ৰ কোটি প্ৰণিপাত সেৱা জনাইছোঁ। আৰু আমাৰ এয়া হৈছে ডাঙৰ বাইদেউ, গৃহস্থ বাইদেউ কৃষ্ণ। আৰু এয়াই আমাৰ ডাঙৰ বাইদেউ, আমাৰ ঘৰখনৰ চবতকৈ ডাঙৰ এখেতেই। তেখেতৰ লগত আমি বেলেগ এটা ভিডিঅ'ত গোটেই পৰিচয়খিনি আগবঢ়াই দিম। আজি এই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ যে ভিডিঅ'টো দীঘল হৈছে, যে সকলোৱে ভক্তিপূৰ্ণ সেৱা নিবেদন কৰিছোঁ। এই ভিডিঅ' চাই থকা প্ৰত্যেকজন সেৱা ধৰিছোঁ। আমাৰ ভিডিঅ'বিলাক আপোনালোকে চাই থাকে আৰু শ্বেয়াৰ কৰি থাকে। আৰু এনেধৰণে ভকত বৈষ্ণৱৰ সান্নিধ্য আমি লাভ পাই আছোঁ ভিডিঅ'ৰ জৰিয়তে। গতিকে সকলোকে ভক্তিপূৰ্ণ সেৱা নিবেদন কৰি আমি আজি বিদায় মানিছোঁ। কৃষ্ণ 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 মাধৱ মাধৱ কৃষ্ণ।